পুনৰ কালৰূপী কৰোনাৰ আগ্ৰাসন আৰম্ভ হৈছে সমগ্ৰ দেশজুৰি। বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰততো ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। দেশত ৩,৬৮৮ জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। দেশত এতিয়াও ১৮,৬৮৪ জন সক্ৰিয় কোভিড আক্ৰান্ত। ৰাজধানী দিল্লীত কোভিডৰ আক্ৰান্তৰ সংখ্যা সবাতোকৈ অধিক। দিল্লীত এদিনত ১,৬০৭ জন নতুনকৈ আক্ৰান্ত হৈছে কোভিডত। বৃহস্পতিবাৰে ১,৪৯০ জন লোক আক্ৰান্ত হৈছিল কোভিডত। দিল্লীত সম্প্ৰতি ৫,৬০৯ জন কোভিড আক্ৰান্ত। ৰাজধানী চহৰখনত পজিটিভিটিৰ হাৰ ৫.28% বৃদ্ধি। দেশৰ ভিতৰত সৰ্বাধিক দিল্লীত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। ইতিমধ্যে আমি জনাইছো ১,৬০৭ জন কোভিডত আক্ৰান্ত হৈছে নতুন দিল্লীত, আৰু ইয়াকে লৈ সমগ্ৰ দেশত কোভিড আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩,৬৮৮ জনলৈ বৃদ্ধি পাইছে। দেশত এতিয়াও সক্ৰিয় হৈ আছে ১৮,৬৮৪ জন কোভিড আক্ৰান্ত। আৰু ৰাজধানী দিল্লীত বৰ্তমান পজিটিভিটিৰ হাৰ ৫.28% বৃদ্ধি পাইছে। আৰু শেহতীয়াকৈ এই বিষয়টোত উদ্বেগ প্ৰকাশ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠকত মিলিত হৈ দেশৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে। আৰু এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু বিশেষকৈ বুষ্টাৰ ড'জ সকলোকে অতি শীঘ্ৰেই গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। গোৱালপাৰাত ড্ৰাগছ মাফিয়াৰ গুলীত আহত উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা। বাওঁ ভৰিত গুলী লাগিছে আৰক্ষী বিষয়াজনৰ। GMCHলৈ প্ৰেৰণ কৰা হয় আহত অনুৰাগ শৰ্মাক। গোৱালপাৰাৰ মাকুৰিত ড্ৰাগছ বিৰোধী অভিযানত আহত হৈছিল অনুৰাগ শৰ্মা। অভিযানকালত ফাৰুক হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক খেদি আটক কৰাৰ লগতে 12টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। আৰক্ষীলৈ গুলী চালনা কৰি পলায়ন কৰে আন এটা ড্ৰাগছ সৰবৰাহকাৰীয়ে। ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে, আৰু তেনে সময়তে এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈ আহিছে ৰাজ্যৰ প্ৰতিদিনেই। আৰু গোৱালপাৰাতো এনকাউণ্টাৰৰ ঘটনা, ড্ৰাগছ মাফিয়াৰে আৰক্ষীৰ সংঘৰ্ষ। ড্ৰাগছ মাফিয়াৰ গুলীত আহত হয় উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা। বাওঁ ভৰিত গুলী লাগিছে বিষয়াজনৰ। GMCHলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় অনুৰাগ শৰ্মাক। গোৱালপাৰাৰ মাকুৰিত ড্ৰাগছ বিৰোধী অভিযান চলোৱা হৈছিল, আৰু এই অভিযানত ড্ৰাগছ মাফিয়াৰ গুলীত আহত হয় অনুৰাগ শৰ্মা। এই অভিযানকালত ফাৰুক হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক খেদি আটক কৰা হয়, লগতে জব্দ কৰা হয় 12টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। ইফালে আৰক্ষীলৈ গুলী চালনা কৰি পলায়ন কৰে আন এটা ড্ৰাগছ মাফিয়াই। অৱশেষত মুকলি আকাশৰ তললৈ আহিল গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানী। গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানীৰ মঞ্জুৰ কৰা হ'ল জামিন। বৰপেটা ৰোড থানাৰ গোচৰত মেৱানীৰ জামিন মঞ্জুৰ কৰিলে আদালতে। ১,০০০ টকাৰ পিয়াৰ বণ্ডত জামিন মঞ্জুৰ মেৱানীৰ। বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন। মহিলা আৰক্ষী বিষয়াক অপদস্থ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল মেৱানীক। বৰপেটা সদৰ থানাত ৫ দিনৰ আৰক্ষীৰ জিম্মাত আছিল মেৱানী। সৰ্বমুঠ 10 দিনৰ আৰক্ষী আৰু ন্যায়িক জিম্মাৰ অন্তত মুকলি আকাশৰ তললৈ ওলাই আহিল গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানী। কোকৰাঝাৰত প্ৰথমে তেওঁক কাৰাবন্দী কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিতৰ্কিত টুইট কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল, আৰু তাৰ পিছতে বৰপেটা ৰোড থানাত আন এটা গোচৰ জাপি দিয়া হৈছিল জিগ্নেশ মেৱানীৰ ওপৰত। মহিলা আৰক্ষী বিষয়াক অপদস্থ কৰাৰ অভিযোগ জাপি দিয়া হৈছিল, আৰু সেই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু মুঠ 10 দিনৰ আৰক্ষী আৰু ন্যায়িক জিম্মাৰ অন্তত মুকলি আকাশৰ তললৈ ওলাই আহিল জিগ্নেশ মেৱানী। জিগ্নেশ মেৱানীৰ মুক্তিৰ দাবীত কংগ্ৰেছে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। न्यायतंत्र पे कल भी भरोसा था, आज भी है, परसों भी रहेगा। आज नहीं तो कल बेल मिलना ही था। लेकिन सवाल ये हो रहा है कि बीजेपी की सरकार है और मोदी साहब नीरव मोदी को नहीं पकड़े, मेहुल चौकसी को नहीं पकड़े, विजय माल्या के खिलाफ कोई कार्रवाई नहीं की, और एक ट्वीट करने पर जिग्नेश मेवानी की गिरफ्तारी करते हैं, और गुजरात से इतना 1000 किलोमीटर दूर उड़ीसा की जेल में लाकर आप क्या मैसेज दिखाना चाहते हैं? असम की जेल में लाकर आप क्या मैसेज देना चाहते हैं? यदि
सरकार में हिम्मत होती तो दूसरा जो एफआईआर किया, बहुत दुख के साथ कह रहा हूँ, एक महिला को आगे किया, ये तो कायरता है। मेरी इन्फ्लुएंस का इस्तेमाल करके जी अगर मुझे पुलिस के साथ कुछ गैर बर्ताव करना होता तो मुझे गुजरात से उठाया तब करता। आसाम का छोटा सा एक कर्मचारी, उसके साथ में हाथापाई करके क्या करूँगा, व्हाट विल आई अचीव। तो ये सारी पूरी बीजेपी सरकार की प्रधानमंत्री कार्यालय से प्लान हुई एक कॉन्स्पिरेसी के अलावा कुछ नहीं। और पूरा गुजरात जानता है, अब पूरा आसाम जानता है और पूरा देश जानता है। वो मेरे हौसले को, मेरे स्पिरिट को तोड़ना चाहते थे, कोई फर्क नहीं पड़ा। मेरा स्पिरिट, मेरा हौसला वही का वही है, इंटैक्ट है। मैं कल भी लड़ा हूँ, आज भी लड़ूंगा और बीजेपी और आरएसएस के खिलाफ पूरा जीवन लड़ने वाला हूँ। গোৱালপাৰা জিলাৰ ৰংজুলিত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ। ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছে বন্যহস্তীৰ জাকে। এইবাৰ বন্যহস্তীৰ লক্ষ্য হৈছে বিদ্যালয় গৃহ। মধ্যাহ্ন ভোজনৰ চাউল, খাদ্যবস্তু বিচাৰি বিদ্যালয়ে প্ৰৱেশ কৰিছে বন্যহস্তীয়ে। ধূপধৰাৰ কোঠাকুঠিত এইবাৰ বনৰীয়া হাতীয়ে ভাঙিলে বিদ্যালয়ৰ ৰন্ধন গৃহ। বেংডুবা প্ৰাথমিক বিদ্যালয়ত যোৱা নিশা এটা অকলশৰীয়া বন্যহস্তীয়ে প্ৰৱেশ কৰি ৰন্ধন গৃহ ভাঙি টচ নচ কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ চাউল, খাদ্য সামগ্ৰী খাই তহিলং কৰে। হালত যেখিনি খোৱা বস্তু আছিল, চাউল মানে খাদ্য সামগ্ৰীখিনি সম্পূৰ্ণ মানে নষ্ট হৈ যায়। এই বিদ্যালয়খনৰ নাম কি আছে? এইখন বেংডুবা প্ৰাথমিক বিদ্যালয়। বেংডুবা প্ৰাথমিক বিদ্যালয়। এইটো ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত পৰে। হয়, কিমান সময়ত আহিছিলে হাতীটো? ৰাতিপুৱা এই সময়ত আপোনাৰ 3টামান বজাত আহা বুলি কৈ ৰাইজে। চাউল আপোনাৰ 3 কুইণ্টেলমান আছিলে। তাৰ উপৰি আৰু খাদ্য সামগ্ৰী আছিলে কিছুমান, ল'ৰা ছোৱালীৰ খোৱা বস্তু। সকলোবোৰ মধ্যাহ্ন ভোজনৰ? সকলোখিনি মধ্যাহ্ন ভোজনৰে বস্তু। গোধনক আকস্মিকভাৱে চিকিৎসা সেৱা আগবঢ়াবলৈ ডিব্ৰুগড়ত মুকলি হ'ল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন কাও এম্বুলেন্স। শুকুৰবাৰে আনুষ্ঠানিকভাৱে এই কাও এম্বুলেন্সখন গোপাল গোশালাত মুকলি কৰে ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে। বিভিন্ন দুৰ্যোগ আৰু ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি থকা গোধনক সুৰক্ষা আৰু চিকিৎসা প্ৰদান কৰিবৰ বাবে ডিব্ৰুগড়ত এই অত্যাধুনিক আৰু উন্নতমানৰ এম্বুলেন্সখন মুকলি কৰা হয়। গোপাল গোশালাৰ উদ্যোগত মুঠ 14 লাখ টকাৰে হায়দৰাবাদৰ পৰা ক্ৰয় কৰা হাইড্ৰলিক এম্বুলেন্সখনে এতিয়া উজনি অসমৰ বিভিন্ন জিলাত গৰুক জৰুৰীকালীন চিকিৎসা প্ৰদান কৰিব। গোধনৰ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত এই এম্বুলেন্সখন যথেষ্ট সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে গোপাল গোশালাৰ কৰ্মকৰ্তাসকলে। বিশেষকৈ ডিব্ৰুগড়বাসীৰ কাৰণে এটা ভাল খবৰ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমবাৰৰ কাৰণে এটা কাও এম্বুলেন্স বা গৰুৰ কাৰণে এম্বুলেন্স এটা আজি আৰম্ভ কৰিবলৈ আগবাঢ়ি ওলাই আহিছে। মই ভাবোঁ যে এই এম্বুলেন্সটোৰ লগতে আৰু তেওঁলোকৰ এটা চিকিৎসালয়ো আছে, বা চুৰবি আৰোগ্যস্থলী বুলি তেওঁলোকৰ এটা চিকিৎসালয় আছে পশুৰ কাৰণে। মই ভাবোঁ যে এই এম্বুলেন্সটো অহাৰ লগে লগে তেওঁলোকৰ চিকিৎসাটো আৰু উন্নতমানৰ হ'ব, আৰু আমাৰ যিসকল গৰু হওক বা পশু যিখিনি ইয়াতে চিকিৎসাৰ কাৰণে আহে তেওঁলোকে ভাল ট্ৰিটমেণ্ট পাব বুলি মই ভাবোঁ। তুংগত উঠিছে AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু অখিল গগৈৰ ৰাজনৈতিক যুদ্ধ। কৰিমুদ্দিনৰ বিৰুদ্ধে বিধায়ক অখিলৰ 100 কোটি টকাৰ মানহানিৰ গোচৰ। ৰাজ্যসভা নিৰ্বাচনত অখিলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল AIUDFৰ বিধায়কগৰাকীয়ে। কৰিমুদ্দিন বৰভূঞাই যোৱা ৰাজ্যসভা নিৰ্বাচনৰ সময়ত মোৰ বিৰুদ্ধে কেইটামান অত্যন্ত গৰ্হিত মন্তব্য প্ৰকাশ কৰিছিলে। তেওঁ কৈছিলে যে যোৱা ৰাজ্যসভা নিৰ্বাচনত অখিল গগৈ ৰাইজৰ দলে বিজেপিক ভোট দিয়া বুলি তেওঁ অভিযোগ উত্থাপন কৰিছিলে। আৰু দ্বিতীয় তেওঁ অভিযোগটো উত্থাপন কৰিছিলে যে মই অন্য এজন বিজেপি বিধায়কৰ পৰা পইচা লৈছোঁ। এই অভিযোগ তেওঁ উত্থাপন কৰিছিলে, আৰু সেইকাৰণে মোৰ বিৰুদ্ধে বা ৰাইজৰ দলৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিলে, যি নিকৃষ্ট ষড়যন্ত্ৰ কৰিছিলে, গুৱাহাটীৰ CJM আদালতত কালি আমি তেওঁৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলোঁ। দুটা মানহানি গোচৰ, এটা হ'ল 100 কোটি টকাৰ এটা মানহানি গোচৰ চিভিল কেছ, আৰু আনটো মানহানি গোচৰ হ'ল যে তেওঁৰ ওপৰত ক্ৰিমিনেল ডিফেমেশ্যন কেছ এটা।
যে তেওঁ মিছা কথা কৈছে, গতিকে তেওঁ জেলত যাব লাগিব। এই কথাৰ কাৰণে আমি তেওঁৰ ওপৰত 100 কোটি টকাৰ মানহানি গোচৰ তৰিছোঁ। 2টা গোচৰ ইতিমধ্যে পঞ্জীয়ন হৈ গৈছে, ফাইলিং হৈ গৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত জ্বলা কলা খোৱা সৰ্বসাধাৰণক পিঁয়াজ ভাজি খাবলৈ কোৱা বিধায়কৰ এইবাৰ নতুন পৰামৰ্শ, নতুন ফৰ্মুলা। এইবাৰ মিঠাতেল কমকৈ খাবলৈ পৰামৰ্শ দিলে দিছপুৰৰ বিধায়ক অতুল বৰাই। আওপকীয়াকৈ গাখীৰ চাহ খোৱা লোকক চেনিবিহীন লাল চাহ খোৱাৰো পৰামৰ্শ দিলে বিধায়কগৰাকীয়ে। মূল্যবৃদ্ধিক লৈ পুনৰ তুলুঙা মন্তব্য কৰিলে বিজেপিৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে। ইয়াৰ পূৰ্বে তেওঁ পিঁয়াজ ভাজি খাবলৈ পৰামৰ্শ আগবঢ়াইছিল সৰ্বসাধাৰণক। এইবাৰ মিঠাতেল কমকৈ খাবলৈ পৰামৰ্শ দিলে দিছপুৰৰ বিধায়কগৰাকীয়ে। মিঠাতেলৰ আকাশলংঘী দাম, অভাৱনীয় মূল্য বৃদ্ধিৰ জুই বজাৰত এতিয়া। আৰু সমান্তৰালকৈ আওপকীয়াকৈ গাখীৰ চাহ খোৱা লোকক চেনিবিহীন লাল চাহ খোৱাৰো পৰামৰ্শ দিলে বিধায়কজনে। বিধায়ক দুজনে কয় যে চেনিবিহীন লাল চাহৰ কনচেপ্ট হেনো গুৱাহাটীত তেওঁই প্ৰথম আৰম্ভণি কৰিছে। আৰু এনেদৰে মূল্যবৃদ্ধিক লৈ বিজেপিৰ একাংশ নেতাই তুলুঙা মন্তব্য আগবঢ়াই গৈছে। দাম বঢ়াৰ ক্ষেত্ৰত মই কৈছোঁৱেই, কথাটো মানুহে বেয়া পাব পাৰে, বাঢ়িছে যেতিয়া মই কিছুমান বস্তুৰ দাম বাঢ়ে, সেইবোৰ বস্তু ইউজ কমকৈ কৰিব লাগে। এতিয়া মইতো বাৰীৰ শাক পাচলি খাওঁ, বজাৰৰ শাক পাচলি নাখাওঁ। মই শপত খাই থৈছোঁ, আগতেও তেনেকৈ কেইবাবছৰো মই বজাৰৰ শাক পাচলি খোৱা নাছিলোঁ। এতিয়াও মই বজাৰৰ শাক পাচলি নাখাওঁ, মই ঘৰৰে শাক পাচলি খাওঁ, দালিকণ খাওঁ, এইটো বেলেগ কথা। পিঁয়াজ, হালধি, আদা ব্যৱহাৰ কৰোঁ, বেলেগ কথা। মই যদি এনেকৈ আহ্বান জনাওঁ, মানুহে ভাবিব তোৰ অকণমান জেগা আছে, তই এইবিলাক খেতি কৰিছে, আমাৰতো জেগাই নাই, আমি কি কৰিম, এনেকৈ ভাবিব পাৰে। গতিকে চব্জিও কমকৈ খাওক, আৰু চব্জিও ভেজাল, ইভেন চাউলো ভেজাল হৈছে আজিকালি, কালি টিভি চিভিত দি আছে। মিঠাতেলৰ ক্ষেত্ৰত মই খুব কমকৈ মই নিজে কমকৈ ব্যৱহাৰ কৰোঁ। মানুহে যদি সৰহকৈ ব্যৱহাৰ কৰে, তেওঁলোকে খৰচটো নিশ্চয় বেছি যেন লাগিব। যেতিয়া 2 লিটাৰ কিনিছিল, এতিয়া 1 লিটাৰ কিনক, 1 লিটাৰ কিনাজনে আধা লিটাৰ কিনক। মানে কমকৈ খৰচ কৰিলে মিঠাতেলত স্বাস্থ্যৰ কাৰণে কোনো হানিকাৰক কথা নহয়। জিভাইও মানে কমকৈ খৰচ কৰিলে, আজি লাল চাহ মইহে প্ৰচাৰ কৰিছোঁ গুৱাহাটীত, বিনা চেনি লাল চাহ। এটা সময় 85ত ভিগু ফুকনো নাখায়, দুগাদাজ বড়োও নাখায়, ললিয়া চাহও নাখায়, সিহঁতে গাখীৰ চাহ খায়, স্পেচিয়েল চাহ খায়। অতুল বৰাই যেতিয়া চাহ খায় বিনা চেনি, সিহঁতে মোক ইনচাল্ট কৰে, অতুল আপুনি একাপ চাহ খাবলৈ আহিছে, আপুনি ইমান কৃপণ। যেতিয়া মই আনি দিলোঁ সিহঁতৰ চাহ, সিহঁত তাতে এৰিলে চাহ। এতিয়াতো গুৱাহাটীত মানুহ 90% মানুহে চেনি দিয়া চাহ নাখায়, গাখীৰ চাহটো নাখায়, চেনি দিয়া চাহো নাখায়। এতিয়া অতুল বৰাইতো কিছুমান কাম কৰি থাকে, মানুহেতো স্বীকৃতি নিদিয়ে। মইতো বহুত কাম কৰোঁ। আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ জনতাক। বজাৰত শাক পাচলিৰ জুই চাই দাম। বজাৰত 1 কেজি জিকাৰ মূল্য 60ৰ পৰা 80 টকা, প্ৰতি কেজি তিতা কেৰেলাৰ মূল্য 120 টকাৰ পৰা 150 টকা, প্ৰতি কেজি ভেন্দিৰ মূল্য 100 টকাৰ পৰা 120 টকা, এটা জাতিলাৰ মূল্য 50 টকা চুইছেগৈ। আৰু ঠিক তেনেদৰে প্ৰতি লিটাৰ মিঠাতেলৰ দাম এতিয়া 30ৰ পৰা 40 টকালৈকে বৃদ্ধি পাইছে। বিস্কুটৰ মূল্য 5 টকাকৈ বৃদ্ধি পাইছে। মূল্যবৃদ্ধি ৰোধ কৰাত এতিয়া চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে যোগান বিভাগ। হাহাকাৰ অৱস্থা এতিয়া সৰ্বসাধাৰণ জনতাৰ। যে নাখাই মৰিবলৈ ওলাইছে সৰ্বসাধাৰণ জনতা, কাৰণ মূল্যবৃদ্ধিৰ জুই চকু কপালত উঠে এতিয়া গ্ৰাহকৰ বজাৰলৈ গৈ। সৰ্বত্ৰে মূল্যবৃদ্ধিৰ জুই। অত্যাৱশ্যকীয় সা সামগ্ৰীত মূল্যবৃদ্ধিৰ জুয়ে এতিয়া কোঙা কৰিছে সৰ্বসাধাৰণ জনতাক। আৰু এই আকাশলংঘী মূল্যবৃদ্ধিক লৈ সৰব হৈছে বিৰোধী কংগ্ৰেছ। কিন্তু মূল্যবৃদ্ধিক লৈ কোনে কি ক'লে চাওঁ আহক। মূল্যবৃদ্ধি নকমালে আজি দেশ আজি কষ্ট হ'ব। শ্ৰীলংকাৰ কথা আজি মানুহে আমাক সোধে, যিবিলাক মানুহে এনেকুৱা গাঁৱৰ বহুত মানুহ আছে শ্ৰীলংকাৰ বিষয়ে একো নাজানে, জানেখিনি নাম, কিন্তু শ্ৰীলংকাত অৰ্থনৈতিক বিপৰ্যয়ৰ পিছত তাৰ মানুহৰ কি অৱস্থা হৈছে, সেই কথাবিলাক আজি অসমৰ মানুহে চিন্তা কৰিব লগা হৈছে যে আমিও শ্ৰীলংকাৰ নিচিনা হ'ম নেকি। সেইকাৰণে চৰকাৰক মই নিন্দা নকৰোঁ, চৰকাৰক আপোনালোকৰ জৰিয়তে হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, মূল্যবৃদ্ধি কমাই সাধাৰণ মানুহক জীয়াই থকাৰ কাৰণে আপোনালোকে বচাই ৰাখক। সাধাৰণ মানুহে কষ্ট পাই আছে, কষ্ট কৰিবলৈ নিদিব। ৰজাই কেতিয়াও প্ৰজাক কষ্ট দিয়াটো নিবিচাৰে কোনো ৰজাও। গতিকে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আপোনালোকৰ অসমৰ ৰাইজ কিন্তু বৰ্তমান মূল্যবৃদ্ধিৰ কাৰণে কষ্ট পাই আছে। এই মূল্যবৃদ্ধি আপোনালোকে কেনেকৈ ৰোধ কৰিব লাগে কৰক, কাৰণ এয়া আপোনালোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে। ভাৰতৰ ৰাইজে, অসমৰ ৰাইজে বিজেপিক দিল্লী আৰু দিছপুৰ দিয়াৰ অন্যতম কাৰণ হৈছে মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছে।
মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰে, দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে কোনো আঁচনি নাই। প্ৰত্যেকেই চিন্তিত আৰু মূল্যবৃদ্ধি এনেকুৱা নহয় যে মূল্যবৃদ্ধি সকলোকে চুই যায়। গতিকে মূল্যবৃদ্ধি সম্পৰ্কে বহুত বেছি আমি বিশ্লেষণাত্মক কথা আমি ক'ব নোখোজোঁ। কথা হ'ল যে আমাৰ চৰকাৰখন, ৰাজ্য হওক কেন্দ্ৰ চৰকাৰ হওক, মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে যিমানখিনি কৰিবলগীয়া আছে, কৰিব পৰা ব্যৱস্থা আছে, তাৰ কাম চলি আছে আৰু তাৰ ফল হয়তো আপোনালোকে দেখিবলৈ পাব। আৰু আমি প্ৰত্যেকজন মানুহে মূল্যবৃদ্ধিক লৈ চিন্তিত। গতিকে মূল্যবৃদ্ধিটো হৈ থকাটো বিভিন্নজনে বিৰোধী কৈ থকা কথা নহয়, আমিও কওঁ যে হয় মূল্যবৃদ্ধি হৈছে, কিন্তু তাক কেনেকৈ ৰোধ কৰিব পাৰে তাৰ কাৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে সকলো সময়তে কাম কৰি আছে আৰু তাৰ ফল হয়তো আপোনালোকে সোনকালে দেখিবলৈ পাব। ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা।